বিএ পাছ কৰি চাকৰি নোপোৱাৰ বাবে এখন কেণ্টিনত কাম কৰিছিল এই ব্যক্তিজনে। মানে পঢ়া শুনা কৰি একো চাকৰি বাকৰি নাপালোঁৱে। 25 বছৰ আগতে আমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ, কৰি বিএ পঢ়িছিলোঁ। মানে চলিবলৈ আজিকালি জানেই নহয় কিমান আৰু মুস্কিল। আগতে হাজিৰালৈকে কৰিলোঁ। আপোনাৰ তাৰপিছত মনতে ভাবিলোঁ, মই বোলো এইটো বিদ্যা আছিলে মোৰ আগৰ পৰা, বনাই বৰ ভাল পাওঁ। ঘৰতো ভাতে পানীয়ে বনাওঁ। তাৰপৰা মানে চেণ্ট্ৰেল স্কুলত এখন কেণ্টিন ল'লোঁ। ব্যক্তিজন এতিয়া স্বাৱলম্বী হৈছে লখিমপুৰৰ ৰাজপথত এখন ফাষ্ট ফুডৰ দোকান দি। তেওঁ ম'ম', চাওমিন বিক্ৰী কৰিয়ে দিনে উপাৰ্জন কৰে প্ৰায় 1300 টকাৰ পৰা 1400 টকা পৰ্যন্ত। আপোনাৰ ধৰক হাজিৰাটো আৰু 1200-1300 টকা এটা ওলায় আৰু একদম ধুনীয়াকৈ চলি আছোঁ। ফাষ্ট ফুড ব্যৱসায়ীৰে কেশৱ হাজৰিকা নামৰ এই লোকজনে এতিয়া 2টি সন্তানকো দেখুৱাইছে উপাৰ্জনৰ পথ। যেতিয়াবা মই ফাষ্টফুডখন দোকান এখন খুলিলোঁ, তেতিয়াবা মই বহুত সুখী। আপোনাৰ কাকো ধৰক হাত পাতিবলগীয়া হোৱা নাই। আৰু ছোৱালী পঢ়ালোঁ, ছোৱালী গ্ৰেজুৱেশ্যন দিয়ালোঁ। ল'ৰাক এইবিলাক এই মিক্সাৰ চিক্সাৰবিলাক বনোৱা মেলা তেনেকৈ অলপ শিকাই মেলি এখন দোকান খোলাই দিলোঁ। তেনেকৈ আৰু মানে সিও এতিয়া নিজৰ ওপৰত নিজে ইনকম কৰি চলি আছে। তেওঁ গুৱাহাটীৰ পদপথত থকা এখন ফাষ্ট ফুডৰ পৰাই শিকিছিল নতুন নতুন সোৱাদৰ খাদ্য বনাবলৈ। এইটো মই গুৱাহাটীত শিকিছিলোঁ। গুৱাহাটীত মানে কথা এটা হ'ল, এই বাইদেউ এজনী আছে তালৈ গৈছিলোঁ। তালৈ যাওঁতে এই দীঘলী পুখুৰীৰ ওচৰতে এই সেইডোখৰতে ফাষ্টফুড এখনত মানে সদায় যাওঁ, গৈ মেলি তাতে খাওঁ চাওঁ। আৰু কাৰিকৰজনে মোক বহুত ভালো পাইছিলে, চাই থাকোঁ। আৰু মই বেছি দিন চোৱা নাই, এসপ্তাহ 10 দিনত মই শিকি গ'লোঁ। আৰু মানে নিজে বনাবলৈ আৰম্ভ কৰিলোঁ। 50 টকা দিয়াত মোক চব পাব। 50 টকাত ম'ম', চিকেন ম'ম' পাব, চাওমিন পাব, চিকেন চাওমিন পাব, পকৰা বনাওঁ, চিকেন পকৰা, আৰু ললিপপ বনাওঁ, চাওমিন, ম'ম', ফ্ৰাইড ৰাইচ, কেতিয়াবা আপোনাৰ পোলাও চোলাও বনাওঁ। তেওঁ এখন কেণ্টিনত কাম কৰিছিল যদিও কেণ্টিন এৰিব লগা হ'ল লকডাউনৰ সময়ত। মই আহি চেণ্ট্ৰেল স্কুলত কেণ্টিন লৈছিলোঁ। এই কেণ্টিনত মই নিজে বনাবলৈ আৰম্ভ কৰিলোঁ। চিংৰালৈকে বনাইছিলোঁ তাত। আপোনাৰ চিংৰা, কচুৰি, চাওমিন, ম'ম' এনেকৈ দি কৰি তাত বনাই মেলি তাত যথেষ্ট অভিজ্ঞতা হ'ল। লকডাউনত বন্ধ হৈ গ'ল কেণ্টিন। তেওঁ ঘৰতে তেতিয়াই কেইটামান ম'ম' বনাই আনি প্ৰথম দিনাই 500 টকা বিক্ৰী কৰিছিল CD ৰোডত। তাৰপৰা চিন্তা কৰিলোঁ ইয়াতে ক'ৰবাত ফাষ্টফুড এখন খোলোঁ। প্ৰথমতে অকল ম'ম' কেইটামান বনাইছিলোঁ, এনেকৈ আৰু এনেকৈ লোহাৰে দি তেনেকৈ বনাই লৈছিলোঁ। তাৰপিছত লাহে লাহে আপোনাৰ প্ৰথমতে 60-70টা ম'ম' বনাইছিলোঁ। তাৰপৰা এতিয়া 200-250 ম'ম' অকলে বনাওঁ। যে প্ৰথম দিনাখনি ইমান ভাল নাছিলে, সেইদিনাখনি 500-600 মান টকা 500-600 মান টকা আৰম্ভ হৈছিলে। তেতিয়াৰ পৰাই তেওঁ বহু লোকৰ নানা কথা শুনিও হাৰ নামানি আগবঢ়াই দিলে তেওঁৰ এই ফাষ্ট ফুডৰ ব্যৱসায়। মানে কি হয়, প্ৰথম অৱস্থাত যেতিয়া নাজানে, মানুহে খোৱাটো ভাল বেয়া সেইটোতো মানুহে নাজানে পহিলা অৱস্থাত, তেতিয়া মানুহে মানে হেৰি কৰে, দুই এটাই মানে অকণমান বেয়াকৈও ক'বলৈ বিচাৰে। কয় আৰু এইটো ইমানতে পায়, তাত সেইটো সিমানতে পায়, এইটো আমুকহে দিব লাগিছিলে, এইটো তামুক দিব লাগিছিলে, তেনেকৈ অলপ কথা শুনায় আৰু। বহুত কষ্ট। ৰাতি প্ৰথম অৱস্থাত এনেকুৱা হৈছিলে, কাম বন কৰি যাওঁ, ৰাতি শুব নোৱাৰোঁ বিষত, এইবিলাক বিষায়। এতিয়া লাহে লাহে মানে এডজাষ্ট হৈ গ'ল। এতিয়া মোৰ মানে দিনটো কামেই কৰি থাকোঁ, এইবোৰ কাম। মোৰ আমনিও নালাগে, ভাগৰো নালাগে। এতিয়া এই ব্যৱসায়ৰে তেওঁ লাহে লাহে আগুৱাইছে সফলতাৰ দিশে। তেওঁৰ মতে এনে সৰু ব্যৱসায়ৰ পৰাও স্বাৱলম্বী হ'ব পাৰে যুৱক-যুৱতীসকল। যিসকলে এনেই ঘৰতে বহি আছে, তেওঁলোকক অকণমান ওলাই যাব লাগে। ওলাই গৈ এনেকৈ অকণমান আৰম্ভ কৰি চাওকচোন, নহয় জানো? আৰম্ভ কৰি চাওক সকলোৱে। কিন্তু এইটো ইমান সহজ কাম নহয়, এইটো অলপ শিকিব লাগিব, ধৈৰ্য লাগিব। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।